মই বৰ্তমান উপস্থিত আছো ৰাণী কপিলিত আৰু ৰাণী কপিলিত এনেদৰে আচলতে জয়সাগৰ গাঁৱৰ পৰা এডাল আচলতে ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছে। আমি ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। হয়, আমাৰ সৈতে এগৰাকী ছাত্ৰ আছে, আমি জানিব চেষ্টা কৰিম কেনেকুৱা লাগিছে আজি ইয়াত। আমাৰ অনুভৱ আজি খুবেই বেছি ভাল আৰু আপোনালোকক সকলোকে আমাৰ যিবিলাকে সহযোগিতা কৰিছে ধন্যবাদ জনাইছোঁ, জ্ঞাপন কৰিছোঁ। কোন গাঁৱৰ পৰা আহিছে? জয়সাগৰ। আগতে ইয়াত আহিছিলানে? আচলতে জয়সাগৰ গাঁৱৰ পৰা আহি ইয়াত উপস্থিত হৈছে বিভিন্ন ছাত্ৰ ছাত্ৰী। ইয়াত এনেদৰে নলবাৰী জিলাৰ জয়সাগৰ গাঁৱৰ পৰা আহিছে। আমি জানিবলৈ চেষ্টা কৰিম আচলতে কেইগৰাকীমান ছাত্ৰী আছে, আমি জানিব চেষ্টা কৰিম কেনেকুৱা লাগিছে। কেনেকুৱা লাগিছে? হয়, আচলতে এনেদৰে জয়সাগৰ গাঁৱৰ পৰা আহি উপস্থিত হৈছে এনেদৰে ছাত্ৰ ছাত্ৰীসকল। আমাৰ সৈতে আন এগৰাকী শিক্ষক আছে, আচলতে আমি তেখেতৰ মন্তব্য এনেদৰে আচলতে ৰাণী কপিলিত এনেদৰে এক উখল মাখল পৰিৱেশ দেখা গৈছে। ছাত্ৰ ছাত্ৰীসকল এনেদৰে খুব উৎকণ্ঠিত হৈছে। OS नहीं है। আচলতে ইয়াত এক যি উখল মাখল পৰিৱেশ দেখা গৈছে ৰাণী কপিলিত। এনেদৰে আচলতে বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকল আহি ইয়াত ভিৰ কৰা দেখা গৈছে। এনেদৰে এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। আচলতে এয়া হৈছে ৰাণী কপিলি। ৰাণী কপিলিত এনেদৰে ছাত্ৰ ছাত্ৰীসকল উপস্থিত হৈছে। খুব ধুনীয়া নিজৰা আছে, কিন্তু অলপ যাব লাগে, এনেকৈ কাটি যাব মানে যদি যায়। 1 কিলোমিটাৰমান গ'লে পাব আৰু বেছি নহয়, কিন্তু অকণমান আছে। 1 কিলোমিটাৰ বেছি নহয়, 1.5 কিলোমিটাৰ মান। মোবাইল নেটে নাপাবি এইখিনিত নাপায়, এই আগত পায়। কি হৈছে নাকি? যদি আমি ড্রোন হৈছে ৰাণী কপিলিৰ সমগ্ৰ যি দৃশ্যাংশ। আচলতে লোকেল অকাৰণ্য পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। ইয়াত বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে আৰু এনেদৰে নিজৰাৰ পাৰে পাৰে আচলতে পাহাৰীয়া ঠাইত একেবাৰে আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিছে। দূৰ দূৰণিলৈ কেৱল চাহ বাগান। এয়া আমি আনিছিলোঁ আচলতে টিউশ্যনৰ পৰা।
ইয়াতে আৰু কাপোৰ পাই